এতিয়া মোৰ ক'বলৈ কি আছে, মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক। মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক। তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক। তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক। তাক আইনে উচিত শাস্তি দিয়ক। সি ছোৱালীজনীক ইমান মাৰিছে, মই চাবলৈ গৈছো। এইবোৰ কোলা আঙুলিকেইটা বহি আছে, এইভাগে তেজ বৈ আছে, এইভাগে দাঁত ভগা, গোটেইবোৰ কোলা। তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা, কেতিয়াও নাই কৰা। তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে, ইমান নিষ্ঠুৰকে সি মাৰি পেলালে মোৰ। কি হৈছিলে মানে যোৱা অক্টোবৰ মাহৰ 2023 চনৰ অক্টোবৰ মাহৰ 3 তাৰিখে মোৰ কন্যা পংখী সন্দিকৈ সাপেখাতি 2 নং কঠীয়াখন্দা গাঁৱৰ নিবাসী হৰেণ দাসৰ পুত্ৰ নিধিকেশ দাসৰ লগত সামাজিকভাৱে বিবাহ দিয়া হৈছিলে। আৰু তেওঁ যে কিছুমান মানে বহুত তেওঁ এজন CRCI স্কুলৰ শিক্ষকৰ তেওঁ যে এনেকুৱা ভিতৰত যে এনেকুৱা মানুহ আছিলে মই নাজানিছিলোঁ। ছোৱালীজনী নিয়াৰ পিছতে তেওঁ মানে মনে মনে মানে নিৰ্যাতন চলাই বুলি মই গম পাইছিলোঁ। আমালৈ ফোন কৰিছিলে মাকলৈ, খালি মোক কথাবোৰ মাকে শুদ্ধকৈ নক'লে মই কিমান কাজিয়া কৰিমগৈ বুলি। সেই হেতুকে এতিয়া মানে বলপূৰ্বকভাৱে সিয়ে হত্যা কৰিছে। আৰু দ্বিতীয় কথা হ'ল কি, তেওঁ বহুত গীতিকাৰ সুৰকাৰ লগতো চাহ চিনাকি আছে। তেওঁলোকৰ লগত থাকে, তেওঁলোকৰ লগত গৈ মোৰ ছোৱালীজনীও প্ৰগ্ৰেম চাইছে, কৰিছে, খাইছেগৈ। সেই গীতিকাৰ সুৰকাৰসকলেও যাতে মানে চিন্তা কৰে যে পংখী কি আছিলে আৰু তাইক কেলেই এনেকুৱা কৰিলে, কিয় মাৰিলে, এইটো তেওঁলোকেও যাতে মানে তাক সং ত্যাগ কৰি তাৰ মানে সুব্যৱস্থা কৰিব লাগে, মানে দোষীক মানে দণ্ড দিয়া ব্যৱস্থাটো কৰিব লাগে। সেই গায়কসকললৈও মই অনুৰোধ জনাইছোঁ। মই মানে কি হ'ল, মোৰ ছোৱালীজনী সৎ সাহসী, তাই কিক কম্ফু শিকা ছোৱালী। জয়সাগৰ হেন কলেজত আমাৰ এই দৈচিকা গাঁৱৰ পৰা গৈ খেতিপথাৰ বোকা মাটিৰ পৰা গৈ তাই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটৰী হৈ কাৰ্যকাল চলাই আহিলে ৰাইজৰ লগত। হীৰক জয়ন্তী পাতি থৈ আহিলে 75 বছৰীয়া। এই তাত 75 বছৰীয়া হীৰক জয়ন্তীতে তাক সেই ল'ৰাজনক লগ পাইছিলে, সিও ইংৰাজীত আছিলে বুলি, ইংৰাজীত মেজৰ আছিলে বুলি তাকো মাতিছিলে প্ৰাক্তন ছাত্ৰ বুলি। সেনেকৈ চিনাকি হৈ 3 মাহৰ ভিতৰত তেওঁলোকে ভাল পোৱাপুৰি হৈ বিয়া সোমাইছিলে। কিন্তু এইটো হ'ব বুলি আমিও ভবা নাছিলোঁ। গৈ চালোগৈ, মুখত গালত হাতৰ আঙুলিৰ ছাপ আছে আৰু চুইচাইড কৰা মানুহক ডিঙিটো ঠেলি থাকিব লাগে এইডোখৰত আছে। আৰু তাৰ বিপৰীতে ৰছীডাল লগাই থাকিলে মানুহৰ এইডোখৰ কাউৰীটো নেফাটে, ইয়াত ফাটি দাঁতটো এইটো ছাইডৰ দাঁত এটা ভাগিছে, সেইটো সম্ভৱ ঘোচা মাৰিছে। আৰু কপালত কোলা চিন আছে, মানে সম্ভৱ বিচনাত নহ'লে পকাত মানে ৱালত খুন্দা মাৰিছে। কাৰণ গ'লে তেওঁলোকৰ কোৱাৰ্টাৰ, আৰু তেওঁলোকৰ কোৱাৰ্টাৰটো ক'ত আছিলে মই কোৱাৰ্টাৰটো দেখিও নাই পোৱাগৈ। এতিয়া সদ্যহতে মই কালিলৈ যাম বুলি ভাবিছোঁ। মানে আমি দোষী উচিত শাস্তি হ'বই লাগিব। আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ আমাৰ কন্যাবোৰে যাতে এনেকুৱা নৰপিশাচক ভাল পায় বা বিয়া ধুনীয়াকৈ সোমাই হ'লেও স্বামী বৰণ কৰি ভৱিষ্যত প্ৰজন্মখিনিক যেন শেষ কৰিব নোৱাৰে। তেহেঁতৰ লিখীয়া মানে নৰপিশাচ এটাহেঁতে মদ খাই লৈ এনেকৈ দিনত হেৰি কৰি ৰাতি বেলেগ এটা ৰূপ দেখুৱায়, সেইটো দৃষ্টান্তমূলক শাস্তি দিব লাগে, সেয়ে প্ৰাৰ্থনা। আৰু ভৱিষ্যত প্ৰজন্মৰ মোৰ কন্যাসকল, যিসকল আমাৰ অসমবাসী যিখিনি কন্যা আছে, সকলোখিনিয়ে যাতে চাই চিতিয়ে বিবাহ পাশত আবদ্ধ হয়, সেইটোকে মই অনুৰোধ জনাওঁ।